গুড ইভিনিং গাইজ। সেইদিনাখন আমি পাৰ্কত গৈছিলোঁ, তাৰে কিছু দৃশ্য দেখাওঁ বুলি ভিডিঅ'টো বনালোঁ। এইয়া পাৰ্কত ভিৰ দেখিছে নহয়। এইটো লোকেশ্যন হ'ল আচলতে ফেঞ্চিৰ আগতে য'ত জেল ৰোড আছিলে, তাতেই জেলটোতো আজিকালি আপোনাৰ বেহাৰবাৰীলৈ লৈ গ'ল ন, সেইকাৰণে এইখিনি জেগা ফ্ৰী ন, তাতে এতিয়া পাৰ্ক নতুনকৈ বনাইছে, হ'ল বাৰু কেইদিনমান। আমিও বোলো সেইখন পাৰ্কলৈ যাওঁ বুলি মই এঠাইলৈ গৈছিলোঁ, তাৰপৰা আহি আমিনো ক'ত যাওঁ বুলি এইখনলৈ গ'লোঁ আৰু এইখনত যোৱা নাই যিহেতু লগৰ কেইজনত গ'লোঁ। চাওকচোন ইমান ধুনীয়া মানে পৰিৱেশ। আপোনাৰ যদি মন চন বেয়া লাগি থাকে মানে এই পাৰ্কত গৈ অকণমান টাইম বহি দিলে মানে কেনেকুৱা মনটো ভাল লাগিব। মানে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। এই গুৱাহাটীৰ নিচিনা ঠাইত আৰু ক'তনো আমি ইমান দেখিবলৈ পাওঁ সেউজীয়া পৰিৱেশ। গোটেইফালে গাড়ী, তাৰপিছত এইফালে ফেক্টৰী কিবাকিবি সেনেকৈ আৰু গোটেই যান জঁট ভিৰ একেবাৰে। ভাল লাগে এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত গৈ। সঁচাকৈ মানে মই গৈ নিজেই আচলতে বহুত ভাল লাগিলে। আপোনালোকেও যাব, আচৰিত ধুনীয়া মানে পৰিৱেশটো। তেনেকৈ পাৰ্কত ফুৰি মেলি ওলালোঁ যাবলৈ, সেয়া দৃশ্য দেখাই দিলোঁ আৰু লগতে।